আমি তোমালোকক ইতিমধ্যে 10টা সাধু শুনালো। আজি আমাৰ 11 নম্বৰ সাধু। আজিৰ সাধুটোৰ শেষত কিন্তু তোমালোকৰ বাবে এটা কৰিবলগীয়া কাম আছে। সাধুটো মন দি শুনিবা আৰু শেষত আমি কোৱা কামটো কৰি আমালৈ পঠাই দিবা। তেনেহলে আমি এতিয়া আগবাঢ়ো আমাৰ সাধুৰ মাজলৈ। বহুত দিনৰ আগৰ কথা। এটা বগলী আৰু এটা শিয়াল খুব ভাল বন্ধু আছিল। দুয়োটাই একে ঠাইতে ওচৰা ওচৰিকৈ বাস কৰিছিল। শিয়ালটো আছিল বৰ ধূৰ্ত, অৰ্থাৎ চালাক চতুৰ। এদিন সি বগলীৰ লগত ধেমালি কৰাৰ চলেৰে ক'লে, বান্ধৈ, আমাৰ বন্ধুত্ব হোৱা ইমান বছৰ হ'ল, তুমি এদিনো মোৰ ঘৰত খাবলৈ অহা নাই। কালিলৈ মোৰ ঘৰত দুপৰীয়া সাজ খোৱাকৈ আহিবা। এই বুলি কৈ শিয়ালটো গুচি গ'ল। বগলীৰ মনত বৰ আনন্দ। ভাবিলে শিয়ালে চাগে বৰ সুন্দৰকৈ এসাজ খুৱাব। পাছদিনা বগলী গৈ শিয়ালৰ ঘৰ পালে আৰু শিয়ালে কাঁহীত গৰম গৰম খাদ্য পৰিৱেশন কৰিলে। কিন্তু বগলীয়ে দীঘল ঠোঁটেৰে কাঁহীৰ পৰা খাব কেনেকৈ? সেইকাৰণে একো নোখোৱাকৈ ভোকে পিয়াহে লাজে অপমানে ঘৰলৈ বগলীটো উভতি আহিল। এবছৰ বাগৰিল। এবছৰৰ পাছত এদিন বগলীয়ে শিয়ালক নিমন্ত্ৰণ কৰিলে দুপৰীয়াৰ সাজ খাবৰ বাবে। কাৰণ বগলীয়ে শিয়ালৰ অপমানৰ কথা পাহৰা নাছিল আৰু শিয়ালটোক এটা ভাল শিক্ষা দিয়াৰ কথা মনতে ভাবি আছিল। যথা সময়ত শিয়াল গৈ বগলীৰ ঘৰত উপস্থিত হ'ল। এইবাৰ বগলীয়ে শিয়ালক গিলাচত চিকেন চুপ অৰ্থাৎ কুকুৰা মাংসৰ চুৰুহা পৰিৱেশন কৰিলে। শিয়ালে বহু চেষ্টা কৰিও অকণো খাব নোৱাৰিলে আৰু ভোকে পিয়াহে ঘৰলৈ উভতি আহিল। তাৰ পাছত কি হ'ল তোমালোকে বুজিব পাৰিছা নিশ্চয়। এতিয়া তোমালোকৰ কাম হ'ল এই সাধুটোৰ এটা নাম দিব লাগে। তোমালোকে এটা নাম ভাবি আমালৈ সোনকালে প্ৰেৰণ কৰিবা। আৰু লগতে আজিৰ সাধুটো শুনি কেনেকুৱা পালা, কি বুজিলা সেই বিষয়ে আমাক জনাবলৈ নাপাহৰিবা। আমি অনতি পলমে তোমালোকৰ কাষলৈ আকৌ আহিম।